নমস্কাৰ, মই কোচ ৰাজবংশ আৰু কোচ ৰাজবংশৰ যিজন সৰ্বশ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ এই দুটা বিষয়ত ভিডিঅ' বনাই থৈছোঁ। কোচ ৰজা নৰনাৰায়ণৰ যিটো এটা ডাঙৰ কৃতিত্ব আছিল সেয়া হ'ল যে উত্তৰ বংগ, অসম তথা উত্তৰ পূব ভাৰতৰ বিভিন্ন অঞ্চল তেওঁলোকে আক্ৰমণ কৰি দখল কৰিছিল। এতিয়া কথা হ'ল যে এই উত্তৰ পূব ভাৰতৰ বিভিন্ন অঞ্চলত দখল কৰাৰ কাৰণে বা আক্ৰমণ কৰাৰ কাৰণে যি সামৰিক শক্তিৰ প্ৰয়োজন হৈছিল, সেই সামৰিক শক্তি তেখেতে পাইছিলে ক'ৰ পৰা? সেই সামৰিক শক্তি তেখেতে পাইছিলে তেখেতৰ ভাতৃ তথা সেনাপতি বীৰ চিলাৰায়ৰ পৰা, আৰু চিলাৰায়ৰ যি আচল নাম সেয়া হ'ল শুক্লধ্বজ। পৰৱৰ্তী সময়ত বীৰ চিলাৰায় নামেৰে তেখেত প্ৰসিদ্ধ হয়। বীৰ চিলাৰায়, যাৰ প্ৰকৃত নাম শুক্লধ্বজ, কোচ ৰাজ্যৰ আটাইতকৈ বিখ্যাত সেনাপতি আছিল আৰু ৰাজকুমাৰ আছিল। যিজন কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ, তেখেতৰ পুত্ৰ আছিল শুক্লধ্বজ। তেওঁ কোচ ৰজা নৰনাৰায়ণৰ কনিষ্ঠ ভাতৃ আছিল আৰু কোচ ৰাজ্যৰ সামৰিক শক্তি আৰু ভূখণ্ড বিস্তাৰত চিলাৰায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁৰ কথা কোৱা হৈছে যে বিশ্বসিংহৰ পুত্ৰ আছিল, কোচ নৰনাৰায়ণৰ ভাতৃ আছিল, আৰু তেখেতক চিলাৰায় বুলি কিয় কোৱা হয়? চিলা মানে কি? চিলনী চৰাই। চিলনী চৰায়ে যি ধৰণে অতি দ্ৰুত গতিৰে নিজৰ চিকাৰ কৰে, ঠিক তেনেকৈ বীৰ চিলাৰায়ে অতি দ্ৰুত গতিৰে সামৰিক অভিযান চলাব পাৰিছিল আৰু শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰিছিল। শত্ৰুপক্ষই কিবা কৰাৰ আগতে চিলাৰায়ৰ সেনাই শত্ৰুক আক্ৰমণ কৰিব পাৰিছিল, আৰু সেইখিনি সামৰিক দক্ষতাৰ কাৰণে তেখেতক চিলাৰায় বুলিও কোৱা হয়। সামৰিক কৃতিত্ব: চিলাৰায় আছিল এজন অসাধাৰণ সামৰিক কৌশলবিদ। নৰনাৰায়ণৰ মুখ্য সেনাপতি আছিল, বহুত সামৰিক অভিযানৰ নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত কোচ ৰাজ্য বৰ্তমানৰ অসম, উত্তৰ বংগ আৰু ইয়াৰ যিবিলাক কাষৰীয়া অঞ্চল, সেইবিলাক অঞ্চললৈ কোচ ৰাজ্য বিস্তৃত হ'ব পাৰিছিল। তেওঁ বিভিন্ন ৰাজ্য আৰু শক্তিৰ বিৰুদ্ধে অভিযান চলাইছিল, যেনে আহোম ৰাজ্য, কছাৰী ৰাজ্য, জয়ন্তীয়া ৰাজ্য, মণিপুৰ অঞ্চল, ত্ৰিপুৰা ৰাজ্য, চিলেট ইত্যাদি। চিলাৰায়ৰ সামৰিক কৌশলৰ যি অন্যতম বৈশিষ্ট্য আছিল সেয়া হ'ল অতি দ্ৰুত গতিৰ আক্ৰমণ। তেওঁৰ সেনাই হঠাতে শত্ৰুৰ ওপৰত আক্ৰমণ কৰিছিল আৰু তেওঁলোকক প্ৰস্তুতি লোৱাৰ সুযোগ দিয়াই নাছিল, এই বুলি কিছু ইতিহাসত উল্লেখ কৰা আছে। আৰু এই দ্ৰুতগতিৰ আক্ৰমণ কৰা কৌশলৰ কাৰণে তেওঁক চিলাৰায় বুলিও কোৱা হয়। আহোম ৰাজ্যৰ বিৰুদ্ধেও কোচ ৰাজ্যই কিছু সামৰিক অভিযানত অংশগ্ৰহণ কৰিছিল। চিলাৰায়ৰ অন্যতম উল্লেখযোগ্য সামৰিক অভিযান আছিল আহোম ৰাজ্যৰ বিৰুদ্ধে। তেওঁৰ নেতৃত্বত কোচে আহোম ৰাজ্যত প্ৰৱেশ কৰি যথেষ্ট সফলতা লাভ কৰিছিল। কিন্তু আহোমসকলে পিছত নিজৰ সামৰিক শক্তি পুনৰ সংগঠিত কৰে আৰু প্ৰতিৰোধ গঢ়ি তোলে। ফলত কোচসকলে আহোম ৰাজ্যৰ ওপৰত স্থায়ী নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে, আৰু মাজুলী চুক্তিও স্বাক্ষৰিত হয়। মাজুলী চুক্তিৰ কথা মই ইয়াৰ আগত আলোচনা কৰি থৈছোঁ, লিংক মই দি দিম। মাজুলী চুক্তি কোচসকল আৰু আহোমসকলৰ মাজত স্বাক্ষৰিত হৈছিল, আৰু তাৰ ফলস্বৰূপে আহোমসকলে কোচসকলক বহুতো ধন সম্পত্তি আৰু মানুহো দিব লগা হৈছিল। চিলাৰায়ৰ মৃত্যু 1600 শতিকাতে হৈছিল। তেওঁৰ ঐতিহাসিক মত অনুসৰি গংগা নদীৰ পাৰৰ কোনো অঞ্চলত সৰু আই বা স্মল পক্স ৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়, আৰু সেই সময়ত এইবিলাক বেমাৰৰ কোনো চিকিৎসা নাছিল। গতিকে এই বেমাৰত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হৈছিল, আৰু তেওঁৰ মৃত্যুৰ ফলত অৱশ্যে কোচ ৰাজ্যৰ এক বৃহৎ ক্ষতি হৈছিল, কাৰণ তেখেতেই আছিল ৰজা নৰনাৰায়ণৰ মুখ্য সেনাপতি। ঐতিহাসিক গুৰুত্ব কি? বীৰ চিলাৰায়ৰ অসাধাৰণ সেনাপতি। তেওঁ মধ্যযুগীয় উত্তৰ পূব ভাৰতৰ অন্যতম সফল সামৰিক নেতা আছিল। কোচ ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ সামৰিক অভিযানৰ ফলত ৰাজনৈতিক প্ৰভাৱ যথেষ্ট বৃদ্ধি পায়। কোচ ৰাজ্যৰ চিৰস্থায়ী ঐতিহ্য আজিও বীৰ চিলাৰায় নামে তেখেতক অসমৰ ইতিহাসত সন্মান সহকাৰে স্মৰণ কৰা হয়। 2005 চনৰ পৰা অসম চৰকাৰে প্ৰতি বছৰে মহাবীৰ চিলাৰায়ৰ জন্ম বাৰ্ষিকী আয়োজন কৰি আহিছে, আৰু হিন্দু পঞ্জিকাৰ কেলেণ্ডাৰ মতে মাঘ মাহৰ পূৰ্ণিমা তিথিত বীৰ চিলাৰায় দিৱস পালন কৰা হয়, আৰু বীৰ চিলাৰায়ক সন্মান জনাই অহা হৈছে। গতিকে বন্ধুসকল, এইখিনি আছিলে বীৰ চিলাৰায়ৰ কথা। কোচ ৰাজ্যৰ আটাইতকৈ শক্তিশালী সামৰিক নেতা আছিল তেওঁ, আৰু তেওঁৰ সামৰিক দক্ষতাৰ ফলতে নৰনাৰায়ণে উত্তৰ পূব ভাৰত তথা উত্তৰ বংগ আৰু দাঁতিকাষৰীয়া বহুতো অঞ্চল আক্ৰমণ কৰি দখল কৰিছিল আৰু কোচ ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।